আপুনি বাৰু নিজকে স্মাৰ্ট ব্যক্তিত্ব সম্পন্ন ব্যক্তি বুলি ভাবে নেকি? যদিহে ভাবে তেন্তে নিম্ন উল্লেখিত অভ্যাসসমূহ অৱশ্যে গঢ়িবলৈ চেষ্টা কৰক। আমি দৈনন্দিন জীৱনত বহুতো নতুন অভিজ্ঞতা আহৰণ কৰোঁ বা নতুন অভিজ্ঞতাৰ মুখামুখি হওঁ। তাৰে কিছুমানে আমাৰ জীৱনটো যেন একো নাই, সকলো অসাৰ, সকলো যেন খন্তেকীয়া, অৰ্থহীন এনে অনুভৱ কৰায়। আৰু আন কিছুমান অভিজ্ঞতাই নিজক সাৰ্থক, অৰ্থপূৰ্ণ আৰু অনন্য শক্তিসম্পন্ন যেন অনুভৱ কৰায়। আপুনি ধনাত্মক বা ঋণাত্মক এই দুয়োটা অভিজ্ঞতা লিখি ৰখাৰ অভ্যাস গঢ়ক আৰু দুয়োটা দৃষ্টিভংগীৰ ভাৱাৰ্থ অনুভৱ কৰক। দ্বিতীয়তে, আপুনি দিনটোত কিমান সময় ভিত্তিহীন, মুখৰোচক আৰু জীৱনৰ বাবে কোনো উপকাৰ সাধন কৰিব নোৱাৰা ভিডিঅ' চাই সময় অতিবাহিত কৰিছে তাৰ এক মূল্যায়ন কৰক। আৰু অন্ততঃ দিনটোত 4/5 একাংশ সময় শিক্ষামূলক বা জীৱনৰ বাবে উপযোগী বা ধনাত্মক উৰ্জাসম্পন্ন ভিডিঅ' চোৱাৰ অভ্যাস গঢ়ক। কিয়নো শিক্ষা বা অভিজ্ঞতা কেৱল জীৱন যাপনৰ বাবে প্ৰস্তুতিয়ে নহয়, বৰঞ্চ জীৱনেই শিক্ষা বা অভিজ্ঞতা। তৃতীয়তে, আজিৰ দিনটোত মই কি কৰিলোঁ তাৰ এক তালিকা প্ৰস্তুত কৰক বা তালিকা বনাওক আৰু ৰাতি শুবলৈ যোৱাৰ পূৰ্বে তাক এবাৰ মূল্যায়ন কৰি চাওক। চতুৰ্থতে, আপুনি অনাগত এটা সপ্তাহত কি কৰিম বুলি মনতে ভাবিছে তাৰ পৰিকল্পনা কৰক। পাৰিলে লিপিবদ্ধ কৰি ৰাখক আৰু নোৱাৰিলেও মনতে সজাই প্ৰায় কি কৰিব অহা সপ্তাহত তাৰ এক পৰিকল্পনা প্ৰস্তুত কৰক। পঞ্চমতে, আপুনি কোন, আপুনি কি আৰু আপুনি কেনেকৈ জীৱন যাপন কৰিছে এই প্ৰশ্নবোৰ নিজক কৰক আৰু সেইবোৰক অনুসৰণ কৰক। ষষ্ঠত, পঢ়ক আৰু পঢ়ক। যিকোনো ভাল লগা কিতাপ এখন পঢ়ক। আজিৰ দিনটোত ক'ত কি হ'ল সেই বিষয়ে পঢ়ক। মহৎ লোকৰ জীৱনী পঢ়ক, মহৎ লোকৰ বাণী পঢ়ক। যদি একো নাই, সৰু শিশুৰ বাবে প্ৰস্তুত কৰা কিতাপ এখনকে হ'লেও পঢ়ক। কাৰণ পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। অন্ততঃ অদৰকাৰী কথাৰ নিজৰ মগজুক প্ৰদূষিত কৰি ৰখাৰ পৰা ৰক্ষা কৰিবলৈ বা মগজটো প্ৰদূষিত কৰাৰ পৰা নিজক ৰক্ষা কৰিবলৈ পঢ়াৰ অভ্যাস গঢ়ি তোলক। এই কথাখিনি আপুনি ভাবিছে মই এনেই বকি আছোঁ। এই কথাখিনি নীল আৰ্মষ্ট্ৰঙৰ, অৰ্থাৎ এজন বিখ্যাত বিজ্ঞানীয়ে কৈছিল যে স্মাৰ্ট ব্যক্তিত্বৰ অধিকাৰী হ'বৰ বাবে এজন ব্যক্তিয়ে নিজৰ জীৱনটো কেনেকৈ অতিবাহিত কৰিব লাগে। আশা কৰোঁ এই কথাখিনি আপোনালোকে শুনি কিঞ্চিতমান হ'লেও ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। কোনোদিনে নকওঁ যদিও আজি কৈছোঁ, কথাবোৰ ভাল লাগিলে বা দৰকাৰী যেন লাগিলে বা অদৰকাৰী যেন লাগিলেও সেই বিষয়ে একোটা লাইক বা ডিছলাইক কৰক বা কমেণ্ট কৰক, যাতে এই কথাবোৰ কওঁতা বা প্ৰস্তুত কৰোঁতা বা ৰেকৰ্ড কৰোঁতা সকলৰ মনোবল বৃদ্ধি পায়। ধন্যবাদ।